হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া ৰাতিপুৱাই আজি 6:30 উঠিছে আমাৰ মেডামে। উঠি তাৰপিছত আৰু খেলি আছে নুশুই। তাৰপিছত ময়ো নুশু আৰু ওলাই লৈ আনিলোঁ তাক বাহিৰত। চাওকচোন ৱেডাৰটো কি ধুনীয়া আজি, আৰু ইমান ভাল লাগিছে, আকাশটো পূৰা নীলা। আৰু ইপিনে আমাৰ গাৰ্ডেনিং চাওক, সৰু মৰু গাৰ্ডেনিং মাইৰাৰ পাপাই কৰি থৈ গৈছে, আৰু ধুনীয়া কৰি তাত গছ গছনিবোৰ ধুনীয়া কৰি গজি আছে। তাৰপিছতে মাইৰা আৰু মই এনেকৈ অলপ ফুৰিলোঁ, আৰু আপোনালোককো দেখাই দিওঁ বোলো। ফুল ফুলি আছে, এয়া ইমান ধুনীয়া ধুনীয়া চিনাৰী, মৰম লগা। তাৰপিছত এয়া মেডামক থৈ দিলোঁ, বিছনাখন ঠিক কৰোঁ বুলি তাৰ দাদুৰ লগত ৰাখি দিলোঁ। মই এয়া বিছনা ঠিক হৈ গ'ল, কৰিলোঁ। তাৰপিছতে এয়া মই মুখ হাত ধুলোঁ, ধুই কিনি গৰম পানী খাওঁ আগত, আৰু চাহ বনালোঁ, লাল চাহ, আৰু এয়া ঘোলা ৰুটি। তাৰপিছত খাই মাইৰাই এয়া এনেকুৱা মৰ্ণিং সদায় তাক শ্ৰীকৃষ্ণ গোবিন্দা চাব লাগে, দেখাই দিলোঁ। দেখাই পিছত অলপ টামি টাইম কৰি আছে, সি উল্টি খেলি আছে তাৰ লগতে। আৰু এনেকুৱা মৰ্ণিং ৰুটিন হৈ গ'ল আমাৰ সদায়। তাৰ লগত এনেকৈ খেলিলোঁ অলপ, খেলি তাৰপিছত আকৌ এবাৰ দুধ চাহ বনালোঁ, খালোঁ।